স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে কুশল কোঁৱৰৰ লগতে আন মহান স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগেৰে সিক্ত যোৰহাট কাৰাগাৰৰ কাষত 175 বিঘা মাটিত আমাৰ চৰকাৰে এখন স্বৰাজ উদ্যান নিৰ্মাণ কৰি উলিয়াই তাক যোৱা 11 মাৰ্চ তাৰিখে মই ৰাইজৰ বাবে উৎসৰ্গা কৰিছিলো। প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যানৰ কেন্দ্ৰীয় এলেকা মুকলি কাৰাগাৰৰ আৱাসগৃহ আৰু উদ্যানৰ ভ্ৰমণসমূহ সামৰি লোৱা হৈছে। যোৰহাট কাৰাগাৰৰ ঐতিহ্য সুৰক্ষিত কৰিবলৈ ইয়াত শ্বহীদ কুশল কোঁৱৰৰ চেল, শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰৰ চেল, ফাঁচিকাঠ আৰু পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ দেৱালসমূহ সুন্দৰভাৱে সংৰক্ষণ আৰু পুনৰ নিৰ্মাণ কৰা হৈছে। উদ্যানখনত উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীসকলক অতুলনীয় অৱদানৰ বাবে সন্মান জনোৱা হৈছে। ত্যাগ আৰু স্মৃতিৰ প্ৰতীক হিচাপে উদ্যানখনৰ কেন্দ্ৰীয় অংশত গ্ৰেনাইটযুক্ত বিশেষ স্তম্ভ স্থাপন কৰা হৈছে। মই মুক্তিযোদ্ধাৰ পৰিয়ালসকলক আহ্বান জনাম, যেতিয়াই আপোনালোকে যোৰহাটলৈ যোৱাৰ সুবিধা পায় এই কেন্দ্ৰীয় কাৰাগাৰৰ কাষৰ স্বৰাজ উদ্যানখন নিশ্চয় এবাৰলৈ হলেও আপোনালোকে চোৱাৰ সময় উলিয়াব। মই আমাৰ অসমৰ নৱপ্ৰজন্মক শ্বহীদ কুশল কোঁৱৰ আৰু আমাৰ শ্বহীদ আৰু মুক্তিযুঁজাৰু জীৱনৰ পৰা দেশপ্ৰেম, সততা, আত্মত্যাগ, কৰ্তব্যবোধ আৰু সমাজ সেৱাৰ মূল্যবোধ আহৰণ কৰিবলৈ আহ্বান জনাম। স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগে আমাক মাত্ৰ স্বাধীনতা উপহাৰ দিয়া নাই, তেওঁলোকে আমাক এখন উন্নত, শক্তিশালী, সমৃদ্ধশালী ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্বও অৰ্পণ কৰি থৈ গৈছে। সেয়েহে নতুন প্ৰজন্মই জ্ঞান, দক্ষতা, প্ৰেম আৰু সৃষ্টিশীলতাৰ মাজেৰে বিকশিত ভাৰত আৰু বিকশিত অসম গঢ়াৰ মহান যজ্ঞত সক্ৰিয় অংশগ্ৰহণ কৰিব আৰু এয়াই হ'ব আমাৰ স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদসকলৰ বাবে প্ৰকৃত শ্ৰদ্ধাঞ্জলি। এই পবিত্ৰ দিনটোত শ্বহীদ কুশল কোঁৱৰৰ মহান ত্যাগক স্মৰণ কৰাৰ লগতে মই অসমৰ সকলো স্বাধীনতা সংগ্ৰামী, মুক্তিযুঁজাৰু আৰু দেশৰ স্বাধীনতাৰ বাবে অৱদান আগবঢ়োৱা প্ৰতিগৰাকী মহান ব্যক্তিত্বৰ প্ৰতি পুনৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ ত্যাগ, সাহস আৰু আদৰ্শৰ বাবে আমি আজি এখন স্বাধীন গণতান্ত্ৰিক ভাৰতত বাস কৰাৰ সৌভাগ্য লাভ কৰিছো। স্বাধীনতা সংগ্ৰামীসকল হৈছে আমাৰ জাতীয় চেতনাৰ ভিত্তি, আমাৰ মূল্যবোধৰ উৎস আৰু ৰাষ্ট্ৰ জীৱনৰ চিৰন্তন প্ৰেৰণা। অসমৰ মুক্তিযুঁজাৰুসকল আৰু তেওঁলোকৰ উত্তৰাধিকাৰী পৰিয়ালসমূহৰ কল্যাণ, মৰ্যাদা আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে দায়বদ্ধ। স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ স্মৃতি আৰু আদৰ্শ ভৱিষ্যত প্ৰজন্মৰ মাজত জীয়াই ৰখাটো আমাৰ নৈতিক দায়িত্ব আৰু নিশ্চিতভাৱে আমি আমাৰ দায়িত্ব পালন কৰিম। অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীৰ সৈতে আমাৰ জীৱিত স্বাধীনতা সংগ্ৰামী, শ্বহীদসকলৰ স্মৃতি, শ্বহীদসকলৰ পৰিয়াল আৰু মুক্তিযুঁজাৰুসকলৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে আমি আলাপ আলোচনা নিশ্চিতভাৱে কৰি আছো। মই আপোনালোকক নিশ্চিতভাৱে জনাম যে যিসকল স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালবৰ্গৰ চৰকাৰী চাকৰি নাই, চৰকাৰী পেঞ্চন নাপায়, তেওঁলোকৰ ক্ষেত্ৰত আমি যিমান পাৰো আৰ্থিক সহযোগিতাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। পুনৰ এবাৰ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীক আজিৰ এই পবিত্ৰ দিনটোত মোক এই সভালৈ নিমন্ত্ৰণ কৰাৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। মুক্তিযুঁজাৰু সন্মিলনে এটা উপাধিও আজিৰ দিনটোত মোক প্ৰদান কৰিছে, কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত আৰু শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত এই মহান পবিত্ৰ গৃহত থিয় হৈ তেনে সন্মান লোৱাৰ যোগ্যতা মই যে নিশ্চিতভাৱে অৰ্জন কৰা নাই তাক মই অৱগত।
সেয়েহে মই অনুৰোধ কৰিম যে এই উপাধি যাতে আপোনালোকে মোৰ কাৰণে কেতিয়াও ব্যৱহাৰ নকৰে মোক এগৰাকী জনতাৰ সেৱক হিচাপে আপোনালোকৰ হৈ কাম কৰাৰ বাবে আপোনালোকে আশীৰ্বাদ দিয়ে আৰু আপোনালোকৰ আশীৰ্বাদে এনে উপাধিতকৈ আৰু বেছি প্ৰেৰণাৰ শক্তি হিচাপে কাম কৰিব মই তেনে এক অনুৰোধেৰে মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম